নমস্কাৰ, মই এতিয়া আছোঁ এই শ্যামাপ্ৰসাদ মুখাৰ্জী ফ্লাইঅভাৰৰ ওপৰত। দেখিছে কি ধুনীয়া, বহুত ধুনীয়া। এটা কুৱেশ্যন মনলৈ আহে যে সাধাৰণতে মানুহে লগ পালেও কয় যে দাদা মই বহুত অভাৰৱেট, মোৰ ডায়েট প্লেন কি হ'ব আৰু মই কি এক্সাৰচাইজ কৰা ভাল, মই জিম কৰিম নে কাৰ্ডিঅ' কৰিম। চাওক, কাৰ্ডিঅ'টো অলপ ভাগৰ লাগে কাৰণে মানুহে এভইড কৰিব বিচাৰে, কাৰণ জিমত ইমান ভাগৰ নালাগে। আৰু মনত ৰাখিব, যিটো এক্সাৰচাইজত যদি আপোনাৰ ভাগৰে নালাগে তেনেহ'লে আপোনাৰ কোনো দিনাখন ফেট লছ নহয়। ভাগৰ মানে কি, যে আপোনাৰ উশাহ চুটি হ'ব, উশাহ ঘনকৈ ল'ব লাগিব, আৰু ঘনকৈ ল'লেহে আপোনাৰ ষ্ট'ৰ ফেট যেনে গ্লাইক'জেন হওক, ভিজাৰেল ফেটছ হওক, এইবিলাক বাৰ্ণ হ'ব। আৰু যেতিয়ালৈকে এইবিলাক বাৰ্ণ নহয়, এটা মানুহ কোনো দিনাখন ফেটমুক্ত নহয়। এতিয়া জিমত কি হয়, জিমত মাচুলবিলাক ষ্ট্ৰেছ হয়। যিমান ষ্ট্ৰেছ হ'ব, যিমান ফাইবাৰ ফাটিব, সিমানে মাচুল বৃদ্ধি হ'ব, ডাঙৰ হ'ব। জিমত মানুহে মাচুল কমাব পাৰে, বঢ়াবও পাৰে। কিন্তু ফেটছত যিহেতু কোনো ফাইবাৰেই নাই, ফেটছটো আপোনালোকে জানে, ফেটছ মানে ফেটছহে, আৰু ফেটছৰ কোনো ইলাষ্টিচিটি নাই। ই টানি দিলে বা আকৌ আগৰ জেগাত আহি নাযাব। ফেটছ মানে এইটো ফেটছহে আৰু। তো ফেটছক কমাব হ'লে ইয়াক এনাৰ্জিত ট্ৰেন্সফাৰ কৰিবই লাগিব। আৰু যেতিয়ালৈকে ফেটছ এনাৰ্জিত ট্ৰেন্সফাৰ নহয়, তেতিয়ালৈকে আপোনাৰ না গ্লাইক'জেন কমিব, না আপোনাৰ ভিজাৰেল ফেটছ কমিব, না আপোনাৰ যিকোনো জেগাত ফেটছ কমাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে তাক কমাব হ'লে কাৰ্ডিঅ' কৰিবই লাগিব। কাৰ্ডিঅ' এনি ফৰ্ম অফ কাৰ্ডিঅ' হ'ব পাৰে, যেনে ৰানিং হ'ব পাৰে, জগিং হ'ব পাৰে, চাইক্লিং হ'ব পাৰে, ফ্ৰী হেণ্ড এক্সাৰচাইজ হ'ব পাৰে, জাম্পিং জেক হ'ব পাৰে। এই আটাইবোৰ আপোনালোকে কৰিবই লাগিব। এইবিলাক কৰিলেহে ফেটছ কমিব। আৰু যদি ভাবে যে মই জিমত যাই পেলাই কাৰ্ডিঅ' কৰিম, তেনেহ'লে ৰেচিঅ'টো ৰাখিব লাগিব, কাৰ্ডিঅ' 60% আৰু জিম 40%, তেতিয়াহে যায় ফেটছ কমিব। আদাৰৱাইজ ফেটছবিলাক যিটো ষ্টাবৰ্ণ ফেটছ আছে, কমা সহজ নহয়। কিন্তু ৱেট মাৰিলে, ৱেট দি ডাম্বেল মাৰি, বাৰবেল মাৰি, স্কোৱাট কৰি যে আপোনালোকে ভিজাৰেল ফেটছ বা শৰীৰৰ অন্য ফেটছ যদি আপুনি কমাব বিচাৰিছে, এইটো পচিবল নহয়। তাৰ কাৰণে কাৰ্ডিঅ' কৰিবই লাগিব। কাৰণ কিয়, এইটো ভুক্তভোগী, ময়ো সেইটো পাৰ কৰি আহিছোঁ, যে কাৰ্ডিঅ' ফেটছ কমাত যিমান এফেক্টিভ হ'ব, জিম সিমান এফেক্টিভ নহয়। জিম মাচুল ষ্ট্ৰেংথেন কৰাত, গেইন কৰাত সহায় কৰে, কিন্তু ফেটছ কমোৱাত নহয়। ধন্যবাদ।